হেল্ল' বন্ধুসকল, মই পৰাগজ্যোতি আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কাটৰ ওপৰত হ'ব। কাটৰ ওপৰত মানে কি, যিখন মই আগত এটা ভিডিঅ' দিয়া আছে তোমালোকে চাব পাৰা। যিখিনি ছোৱালীয়ে চোৱা নাই সেই ছোৱালীখিনিয়ে চাব পাৰে যে তোমালোকৰ 9খনমান ডিষ্ট্ৰিক্টৰ মই এটা ভিডিঅ' দি থৈছোঁ। সেই ডিষ্ট্ৰিক্টখন অলপ কাটঅফটো হাই যাব কাটঅফ মানে কেনেকুৱা কাটঅফ যাব, 30-31 তেনেকুৱা মানে যোৱাৰ চান্স আছে। এইখন ডিষ্ট্ৰিক্টত মই নামটো তাত উল্লেখ কৰা আছে, চাই ল'ব পাৰিবা তোমালোকে। আজি ভিডিঅ'টো এনেকুৱা হ'ব যে মানে মিডিয়াম কাটঅফ, যিখন ডিষ্ট্ৰিক্টৰ ছোৱালীৰ মিডিয়াম কাটঅফ যাব, মানে ধৰা কেনেকুৱা এটা মাৰ্ক যাব পাৰে আইডিয়া কৰিছোঁ। হয়তো 27 যাব পাৰে, 26, 25, 24 এই 4টা নম্বৰৰ ভিতৰত থাকিব পাৰে। এনেকুৱা এইখন ডিষ্ট্ৰিক্ট হ'ব। ইয়াত অলপ ডিষ্ট্ৰিক্টৰ সংখ্যাটো বেছি আছে। এইখন ডিষ্ট্ৰিক্টত যোন পৰা তেহেঁতৰ কাৰণে ভালেই হ'ব। যদি সেইটো নম্বৰৰ ভিতৰত পাইছা তোমালোকে নিশ্চয়, মই আশা কৰোঁ যে তোমালোকে ৰিটেন দিব পাবা, ঠিক আছে। কিন্তু মই এটা কথা ভাবি চালোঁ, ছোৱালীৰ কাটঅফটো ইমান কম কেলৈ যায় মই সেইটো ভাবি পোৱা নাই। বিশেষকৈ জেনেৰেলৰ কৈ আছোঁ মই এইখন ডিষ্ট্ৰিক্টৰ নাম ক'ম। জেনেৰেলৰ ইমান কম কাটঅফ গৈছে। মই যোৱাবাৰ দেখিছোঁ 24, 25, 26 তেনেকৈ গৈছে। কিন্তু কিয় গৈছে সেইটো নাজানো, কাৰণ মইতো দেখাত ছোৱালীয়েতো ঠিকেই নম্বৰ পায় নম্বৰবোৰ, ঠিক আছে। তথাপিতো কম কেলৈ যায় নাজানো আৰু, কাৰণ ছোৱালীৰ পষ্টটো কম হয়। এইবাৰ হয়তো কি হয় চাব লাগিব। তথাপিতো মই যিখন ডিষ্ট্ৰিক্ট এতিয়া কম সেইখন ডিষ্ট্ৰিক্ট মিডিয়াম কাটঅফ যাব। এইখন ডিষ্ট্ৰিক্টত তোমালোকৰ পৰিচয় দি তোমালোকৰ ভাল কথা। প্ৰথমখন বৰপেটা, তাৰপিছত বিশ্বনাথ, বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, গোৱালপাৰা, হোজাই, কামৰূপ ৰুৰেল, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ। এই ডিষ্ট্ৰিক্টখন যিখিনি ছোৱালী আছা ডিষ্ট্ৰিক্টখনত পৰা তোমালোকৰ কাৰণে কাটঅফটো 27ৰ পৰা 24ৰ ভিতৰত থাকিব বুলি মই আশা কৰিছোঁ। হয়তো তাতকৈ বেছিও যাব পাৰে, হয়তো তাতকৈ কমো যাব পাৰে। তোমালোকে এইটো নেভাবিবা যে এইটোৱে কাটঅফ যাব বুলি নেভাবিবা। মই তোমালোকক জাষ্ট এটা মোৰ আইডিয়া কৈছোঁ যে আগৰবাৰ তুলনাত মই কৈছোঁ, কাৰণ এইবাৰ কেলৈ পষ্টটো অলপ বেছি আছে, হয়তো তাতকৈ কম যাব পাৰে। মানে তোমালোকে বেছি চিন্তা কৰি লাভ নাই। হয়তো তোমালোকক কোনোবাই ক'বও পাৰে যে কাটঅফটো অলপ বা বেছি যাব, সময় পাইছে ল'ৰা ছোৱালীয়ে দৌৰিবলৈ, চবেই নম্বৰ ভাল পাইছে। তোমালোকে সেইটো নেভাবিবা, কাৰণ চবেই ক'ব তেনেকৈ তোমাক নিগেটিভ কৰিব, তোমাক মানে পঢ়াত তুমি যাতে নপঢ়া। কাৰণ চোৱা, তোমালোকক কোনখিনিয়ে ক'ব বেছি যাব বুলি কাটঅফ, যিখিনিয়ে মানে তোমাতকৈ কম নম্বৰ পাইছে সেইখিনিয়েহে ক'ব তোমাক যে কাটঅফটো অলপ বেছি যাব বুলি। কাৰণ কেলৈ সেইটো নাপায় তুমিও যদি নোপোৱা কিমান ভাল পাব। এনেকুৱা মানে যিখিনিয়ে বেছি পাই আছে সেইখিনিয়ে ইমান কৈ নাথাকে যে কাটঅফটো বেছি যাব, ঠিক আছে। সেইটো কাৰণে তোমালোকে বেলেগৰ কথা নুশুনিবা যে যিখিনি ছোৱালীয়ে তোমালোকক বা ল'ৰাই ক'ব যে এইবাৰ তোমাৰ আশা নাই, তোমাৰ কাটঅফটো নবনিব। তুমি হ'ব পাৰে নবনিব, তুমি আগৰবাৰ ৰেকৰ্ডটো চাই ল'বা। আগৰ ৰেকৰ্ডটো চাই তোমাৰ নিজৰ এইবাৰৰ কাটঅফটো তেনেকুৱাই হ'ব। কাৰণ কিয়, ল'ৰা ছোৱালী একেই হয়। একেখিনি ল'ৰা ছোৱালীয়ে বাৰে ইণ্টাৰভিউ দিবলৈ আহে। তাৰে ভালকেইটা যায়, বেয়া অলপ মানে যোনকেইটা কম পায় সেইকেইটা থাকি যায়, ঠিক আছে। একেখিনিয়ে হয়। তাত কোনো UP বিহাৰৰ ল'ৰা ছোৱালী অহা নাই যে কাটঅফটো বেছি গুচি যাব বা কাটঅফটো বেছি নাপাবই আমাৰ অসমলৈ। একেখিনি ল'ৰা ছোৱালীয়ে, তোমালোকে মন কৰিবা একেখিনি ল'ৰা ছোৱালীয়ে হয়। সেইটো কাৰণে মই ক'লোঁ যে তোমালোকে ভালকৈ পঢ়ি থাকা, যিখিনিয়ে মাৰ্ক পাইছা বা পাছ কৰিছা। কাটঅফ মই কৈছোঁ বেছি নাযায়, কাটঅফ এবাৰ কমি যাব। তোমালোকে এইটো 100% লিখি ল'বা, ঠিক আছে। আজি ভিডিঅ'টো এইটোৱে ইমানতে সমাপ্ত কৰিছোঁ। আৰু মই যিখিনি কাটঅফ ক'লোঁ সেইখিনি জেনেৰেলৰ কাটঅফ হয়। OBC তাতকৈ পইণ্টত ইফাল সিফাল হ'ব, কমিব মানে বঢ়াটো চান্স নাই, কমিবই। সেইটো কাৰণে তোমালোকে ভালকৈ মন দি পঢ়া। বেছিদিন নাই, ডিচেম্বৰ লাষ্টত হয়তো ফিজিকেল কাটঅফ বনি যাবলৈ আছে, ঠিক আছে। ধন্যবাদ।